নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 8A ৰ পৰা আমি 9 নম্বৰৰ অংকটোৰ পৰা আমি আলোচনা কৰিবলৈ লাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 1 ৰ পৰা 8 লৈ কোৱেশ্চনখিনি আলোচনা কৰা হৈ গৈছে। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। এতিয়া আহাচোন আমি কোৱেশ্চন নম্বৰ 9 লৈ যাওঁ। ইয়াতে 9 নম্বৰ কোৱেশ্চনটো আমাৰ এনে ধৰণৰ আছিল যে দোকানী এজনে ৭৫,০০০ টকা মূল্যৰ শাৰ্ট আৰু 1 লাখ টকা মূল্যৰ পেন্ট কিনিলে। কিনি আনি শাৰ্টত 20% তেওঁ লাভ ল'ব বুলি ভাবি আৰু পেন্টত 25% লাভ কৰিম বুলি দামৰ তালিকা প্ৰস্তুত কৰিলে। প্ৰতিবিধ বস্তুতে 10% ৰেহাই দি বিক্ৰী কৰিলে। দোকানীজনৰ মুঠ লাভ আৰু লাভৰ শতকৰা হাৰ আমাক ইয়াতে উলিয়াব দিছে। তো আমি কোৱেশ্চনটোত যিখিনি আছিল আমি এটা এটাকে আমি পোনপ্ৰথমে পাতি লম। যে আমাৰ শাৰ্টৰ কিনা দাম আছিল, শাৰ্টখিনি আমাৰ কিমান ৭৫,০০০ টকা দি কিনিছিলে, পেন্টখিনি আমাৰ 1 লাখ টকা দি কিনি আনিলে, মুঠতে তেওঁ 1,৭৫,০০০ টকাৰ খৰচ হ'ল, আমি ইয়াৰ পৰা ক'ব পাৰো। তো এতিয়া শাৰ্টটোত তেওঁ ভাবিলে যে 20% লাভত তেওঁ বেচিব। তো শাৰ্টৰ কিনা মূল্য কেনেকুৱা হ'ব, ৭৫,০০০ টকাটো তেওঁটো ইনভেষ্ট কৰিছে আৰু ৭৫,০০০ তেওঁ 20% লাভ কৰিব। দ্যাট মিন্স ৭৫,০০০ 20% আমি উলিয়াই লম। ৭৫,০০০ ইয়াত আছে, ৭৫,০০০ 20% মানে ৭৫,০০০ * 20/100। তো ইয়াতে দুটা 0 ইয়াতো দুটা 0 কেনসেল কৰিম, আমি এখিনি মাল্টিপ্লাই কৰিলে 15,০০০ পাম। ৭৫,০০০ আৰু 15,০০০ মানে 90,০০০ টকা। মানে তেওঁ ৭৫,০০০ টকা দি শাৰ্টখিনি কিনি আনিলে আৰু 15,০০০ টকা তেওঁ লাভ লম বুলি ভাবি মানে টোটেল তেওঁ হ'বগে লাভ আৰু মূল মিলি 90,000 হ'বগে। তাৰ পিছত পেনখিনি 25% লাভত বেচিম বুলি তেওঁ এটা প্ল্যান কৰিলে। 25% যেতিয়া লাভত বেচিম বুলি তেওঁ ভাবিলে যে পেন্টৰ এতিয়া কিনা চিহ্নিত মূল্য কিমান হ'বগে, 1 লাখ টকাটো তেওঁ ইনভেস্টেড আছিলে আৰু 1 লাখ টকাৰ কিমান পাৰ্চেন্ট লাভ কৰিব 25%। দ্যাট মিন্স 1 লাখ টকাৰ 25% আমি ওলাইছো, 1 লাখৰ * 25/100 ক্যালকুলেশন কৰিলে আমি পামগে 25,000। মানে তেওঁ 1 লাখ টকাটো কিনি আনিছে পেন্ট আৰু 25,000 টকা তেওঁ লাভ কৰিম বুলি ভাবি 1,25,000 টকা তেওঁ চিহ্নিত মূল্য হ'ল। এতিয়া তেওঁ কি কৰিলে 10% ৰেহাইত বেচিবলে ভাবিলে। এতিয়া শাৰ্টৰ 10% যদি ৰেহাই দিয়া যায়, শাৰ্টৰ আছিলে 90,000 টকা তেওঁ টোটেল, তাৰ পৰা আমাৰ 10% যদি মাইনাস কৰিব লাগিব, আমি 10% ৰেহাই দিব, ডিসকাউন্ট দিব তেওঁ। গতিকে 90,000 ৰ 10% মানে 90,000 * 10/100 মানে 9,000 হ'ল। 90,000 ৰ পৰা 9,000 মাইনাস কৰিলে আমি পামগে 81,000। তেওঁ 10% ৰেহাই দিয়াৰ পিছত তেওঁ শাৰ্টৰ পৰা তেওঁ কিমান পাব, টোটেল 81,000 থাকিব। 81,000ত কিন্তু মূলটো ইয়াত সোমাই আছে, কিনাৰ দামটো তেওঁ সোমাই আছে। তো এতিয়া পেন্টৰ ক্ষেত্ৰত তেওঁ কি কৰিব যে 10% ডিসকাউন্ট দিব। 10% ডিসকাউন্ট দিব বুলি আমাক ইয়াত কোৱেশ্চনটো উল্লেখ কৰিছে। গতিকে পেন্টৰ বিক্ৰী মূল্য হ'বগে 1,25,000 মাইনাস 1,25,000 ৰ 10%। 1,25,000 ৰ 10% আমি ওলালে 12,500 হ'ব। 1,25,000 পৰা 12,500 যদি আমি মাইনাস কৰি দিওঁ 1,12,500 টকা হ'ব। ইয়াত কিন্তু 1,12,500 টকা তেওঁ মূলটো সোমাই আছে আৰু লাভটো সোমাই আছে। তো এতিয়া দোকানীজনৰ মুঠ কিনা দাম হ'বগে, আমি প্ৰথমতে তেওঁ ৭৫,০০০ টকাৰ শাৰ্ট কিনিছিল আৰু 1 লাখ টকা পেন কিনিছিল। গতিকে 1,75,000 টকা হ'ব কিনাৰ দামটো। আৰু বেছি পেলাই তেওঁ পালে, শাৰ্টখিনি বেছি পেলাই পালে তেওঁ টোটেল 81,000। ইয়াত কিন্তু মূলটো সোমাই আছে আৰু ইয়াতে 1,12,500 ত আমাৰ পেনখিনিৰ পৰা পালে। তো আমাৰ টোটেল হ'বগে 1,93,500। তেওঁ ইনভেস্ট কৰিছিলে 1,75,000 টকা তেওঁ ইনভেস্ট কৰিছিলে আৰু তেওঁ পালে 1,93,500 টকা। দোকানীজনৰ মূল লাভ হ'ল, আমাৰ ডেফিনেটলি বেচা দামটো আমাৰ বেছি হয় কিনা দামতকে। গতিকে আমি গম পাম যে তেওঁ লাভ হ'ব। কিমান লাভ হ'ল, 1,93,500 ৰ পৰা 1,75,000 যদি আমি মাইনাস কৰো 18,500 rupees তেওঁ লাভ হ'ল। এতিয়া লাভৰ আমাৰ শতকৰা ওলাব দিছে, কিমান পাৰ্চেন্ট লাভ হ'ল মানে ওলাব লাগে। গতিকে আমাৰ লাভৰ শতকৰা হাৰৰ ফৰ্মুলাটো আছে লাভ বাই ইয়াতে কিনা দাম * 100%। কিনা দামটো 1,75,000 আছিল, লাভটো 18,500 * 100%। আমি কেনসেল কৰিলে আমি পামগে 74/7। 74ক আমি যদি ডিভাইড কৰো 10.57%। তেওঁ মানে 10.57% তেওঁ প্ৰফিট হ'ল। এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 10 লৈ। কোৱেশ্চন নম্বৰ 10 টো কৈছে যে 10% আৰু 20%। ফাৰ্স্ট অফ অল 10% আৰু তাৰপিছত 20% ৰেহাই মূল্যত 16,000 টকাৰ ফ্ৰিজ এটা কিনি আনি কিমান দামত বিক্ৰী কৰিলে 15%
লাভ হ'ব আমাৰ ফ্ৰিজটোৰ চিহ্নিত মূল্য 16000 টকা ওকে 16000 টকা ফ্ৰিজটোৰ ওপৰত দামটো লিখা আছিল এতিয়া ইয়াৰ পৰা আমাৰ কিমান 10% তেওঁ ৰেহাই দিলে ৰেহাই দিয়াৰ পিছত আমাৰ ফ্ৰিজটো কিনা দাম কিমান হ'ব 16000 টকাৰ 100 minus 10 মানে 90% তো ইয়াৰ পৰা আমি যদি ওলাও 16000 ইনটু টকাটো ইনটু ৰ জাগাত পূৰণ কৰিলে এফালে 90/100 দুটা জিৰো কেনসেল কৰিলে আমি পামগে 14400 মানে ফ্ৰিজটো 16000 টকাৰ ফ্ৰিজটো আমি 14400 টকাত আমি কিনিবলৈ পাম যদি আমি 10% ডিসকাউন্ট লওঁ তাৰ পিছত কি কৰিলে আকৌ 20% ৰেহাইৰ কথা কৈছে গতিকে ফ্ৰিজটোৰ দাম বৰ্তমান হৈ আছে 14400 টকা তাৰ পৰা আকৌ 20% আকৌ ডিসকাউন্ট দিব 20% ডিসকাউন্ট দিছে 100 minus 20 মানে 80% তো 80% চিন্তাল উঠাইলে 80/100 হল আমি বাকিনি কেনসেল কৰিলে আমি পামগে 11520 টকা তাৰমানে বুজিব লাগিব যে 16000 টকাৰ ফ্ৰিজটো 10% আৰু 20% মানে 10% আৰু 20% দিয়াৰ পিছত আমাৰ হ'বগে কিমান 11520 টকা এতিয়া কিনা দাম হ'বগে 11520 টকা কিন্তু যদি 11520 টকাত আমাৰ কোৱেশ্চনটোত কৈছিলে যে কিমান দামত বিক্ৰী কৰিলে 15% লাভ হ'ব এতিয়া আমাৰ বৰ্তমান কিনা দাম হ'বগে 11500 টকা তুমি ইয়াৰ পৰা 15% যে লাভ কৰিম বুলি ভাবা আমাৰ বিক্ৰী দাম কিমান হ'ব হেতু ওলাব দিছে গতিকে বিক্ৰী দামৰ ফৰ্মুলা এটা ডাইৰেক্ট আছে যত লাভ আছে ইয়াতে পাৰ্চেন্ট ফৰ্মুলাটোত গতিকে আমাৰ ধুনিয়াকে কিনা দামটো ইয়াত আছে গতিকে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমাৰ অংকটো ওলাই যাব তো এতিয়া 100 আছে লাভৰ জাগাত 15 লিখিলে ফেলা কিনা দামৰ জাগাত 11520 টকা তলত আছে 100 তো 100 ৰ লগত 15 যদি আমি যোগ কৰো 115 তলত আছে 100 ইফালে 11520 আমাৰ ইয়াতে আছে গতিকে আমি কেনসেল কৰিলে 00 কেনসেল কৰিলে আৰু এটো 1152 ৰ লগত আমি যদি 115 মাল্টিপ্লাই কৰো গতিকে 1,32,480 পাম ইফালে 0 তলতো 10 আছিল এটা 0 কেনসেল কৰিলে আমি পামগে 13,248 মানে ইয়াৰ পৰা এটা কথা বুজিম যে যদি 11520 টকাৰ যদি বস্তুটো যদি আমি 15% লাভ লৈ পেলাই বেচিবলৈ বিচাৰো গতিকে আমি বেচিব লাগিব কিমানত 13248 টকা তো এবাৰ আমি আহিছো কোৱেশ্চন নাম্বাৰ 11 লৈ কোৱেশ্চন নাম্বাৰ 11 যে কি কৈছে যে এটা বস্তু 10% ৰেহাইত বিক্ৰী কৰিলে 10% লাভ হয় 10% যদি আমি ৰেহাইত বিক্ৰী কৰো 10% লাভ হয় বস্তুটো 15% ৰেহাইত যদি বিক্ৰী কৰো কিমান লাভ বা লোকসান হ'ব শতাংশ নিৰ্ণয় কৰিব লৈছে তো এই কোৱেশ্চনটো আমাৰ এনেকুৱাকে আমি চিহ্নিত মূল্যটো আমি ধৰি লম যদি বস্তুটো চিহ্নিত মূল্য কিমান হয় 100 টকা যদি আমি ধৰি লওঁ তো পোনপ্ৰথমে আমাৰ কি কৈছে 10% ৰেহাইৰ কথা কৈছে গতিকে আমি ৰেহাই লিখিছো 10% ইয়াতে তো এটা বিক্ৰী মূল্য আমি সিম্পল কথা 100 টকাৰ বস্তু যদি 10% ৰেহাই দিম আমাৰ কিমান হ'ব 100 টকাৰ বস্তুটো 10% মানে কি 10 টকা গতিকে 90 টকা আমাৰ বিক্ৰী মূল্য হ'ব তো এটা 90 টকা বিক্ৰী মূল্য আমাৰ ইয়াতে কি আছে চিহ্নিত মূল্য ৰেহাই আৰু বিক্ৰী মূল্য আমি পালো গতিকে আমাৰ কিনা দামটো ইয়াতে ওলাই যাব কিনা দামৰ ফৰ্মুলাটো আমি জানো যে 100/100 প্লাস লাভ শতাংশ ইনটু বিক্ৰী মূল্য ইয়াতে আমি কি কৰিম ফৰ্মুলাটোৰ মতে ভ্যালু বিলাক পুট কৰিম 100 দিন আছে লাভৰ জাগাত আমি 10 টো বহাম বিক্ৰী মূল্য হ'বগে 90 তো ওপৰত 100 আছে তলত 110 হ'ব ইনটু 90 হ'ব 00 আমি কেনসেল কৰিলো 9 আৰু 100 যদি আমি পূৰণ কৰো 900 তলত 11 থাকিল তো 900/11 হ'বগে আমাৰ কিনা দাম তো এতিয়া আমি তো চিহ্নিত মূল্য 100 টকা ধৰিয়ে লৈছো আকৌ আমি কি কৈছে তো পোনপ্ৰথমে ৰেহাই আকৌ ৰেহাইৰ কথা কৈছে ন ইয়াতে আমাৰ 15% ৰেহাইৰ কথা কৈছে গতিকে আমি কি কৰিলো আকৌ ৰেহাই হ'বগে 15% এটো সিম্পল কথা যে 100 টকাৰ বস্তু এটা যদি 15% ৰেহাই মানে 15 টকাৰ কথা কৈছে তো বিক্ৰী দাম হ'ব 85 তো এতিয়া আমাৰ কি লাভটো উলিয়ালাম লাভ হ'বগে আমাৰ কি লাভৰ ফৰ্মুলাটো আমি জানোৱে বিক্ৰী দাম মাইনাস কিনা দাম বিক্ৰী দাম হ'বগে তোমাৰ 85 আমি কিনা দামটো আগতে উলাই থৈছিলো 900/11 যদি আমি লখাগু ললো 11 টো আমি লখাগু ললো 11 টো 85 লগত পূৰণ কৰিলে 935 ইফালে 900 টো আছে 935 পৰা 900 মাইনাস কৰিলে আমি 35 এটা আমি 11 পাম আমি লাভ পাই গলো আমাৰ লাভৰ শতকৰা ওলাব লাগে লাভৰ শতকৰাৰ ফৰ্মুলাটো আমি জানোৱে লাভ শতকৰা ইকুৱেল টু লাভ পাৰ্সেন্টেজ ইকুৱেল টু লাভ বাই কিনা দাম ইনটু 100% তো লাভৰ জাগাত আমি উলাই থোৱা 35/11 বাতিছো কিনা দামৰ জাগাত আমি 900/11 বাতিছো ইনটু 100 টো ইয়াতে আছে এতিয়া 35/11 ক আমি 900/11 এ ডিভাইড হৈছে ডিভাইডটো যদি আমি মাল্টিপ্লাই কৰি দিব পূৰণ কৰি দিও তো উল্টা হৈ যাব প্ৰতিক্ৰম হৈ যাব 11 টো ওপৰত যাব আৰু 900 টো তলত যাব ইফালে 100 টো আছে
তো ইয়াৰে দুটা 0 ইয়াৰ দুটা 0 কেনসেল কৰিলো 11 11 টো কেনসেল হ'ব এফালে 35/9 হ'ব এতিয়া আমি 35/9 ক যদি আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰো একে মিশ্ৰ ভগ্নাংশত আমি ভাঙি দিম আৰু 9 3 গুণ 27 আমি পামগে 8 তো আমাৰ 3 সমস্ত 9 ভাগৰ 8% তো এটোৱে হ'বগে আমাৰ উত্তৰ তো আমি এই গোটেই অংকখিনি ঐকিক নিয়ম আৰু সূত্ৰ প্ৰয়োগ কৰি কৰিবলৈ পাৰো আমি তো মই ইয়াতে বেছিকে গোটেই অংকখিনি মই সূত্ৰ প্ৰয়োগ কৰি কৰিবলৈ চেষ্টা কৰিছো তোমালোকে ঐকিক নিয়ম ব্যৱহাৰ কৰিও কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ এই ভিডিওটোত আমি ইতিমধ্যে দুটা ভিডিওৰ জৰিয়তে আমি 8A অনুশীলনটো সমাপ্ত কৰিছো তোমালোকৰ 8A অনুশীলনটোৰ প্ৰথম ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে যদি চোৱা নাই তাৰ পৰা তোমালোকে চাব পাৰিবা তো ভিডিওটো যদি ভাল লাগিছে তোমালোকৰ লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ